নমস্কাৰ এটা বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে ব্ৰেকিং নিউজ চৰাইদেউত অসাধু শাক-পাচলিৰ 4 ব্যৱসায়ী গ্ৰেপ্তাৰ কৰা হৈছে ব্যৱসায়ী কেইজন হৈছে জিয়াউৰ আহমেদ খসৰুল ইছলাম সাহিদ আহমেদ প্ৰশান্ত মহন্ত নামৰ এজন অসাধু ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰা হৈছে ৰেঞ্জনৰ প্ৰায় গ্ৰীণ জোনলৈ সৰবৰাহ কৰিছিল শাক-পাচলি জব্দ এখন মিনি ট্ৰাক সহ বহু টন শাক-পাচলি প্ৰশাসনে সিল কৰিলে অবৈধ পাচলি মজুত ৰখা দুটাকৈ গুদাম নৰবাৰ জনাইছে এই মুহূৰ্তত ব্ৰেকিং নিউজ চৰাইদেউত অসাধু শাক-পাচলিৰ 4 গৰাকী ব্যৱসায়ী গ্ৰেপ্তাৰ কৰা হৈছে ভিতৰত ব্যৱসায়ী কেইজন জিয়াউৰ আহমেদ খসৰুল ইছলাম সাহিদ আহমেদ প্ৰশান্ত মহন্ত নামৰ এজন অসাধু ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰা হৈছে ৰেড জোনৰ পৰা গ্ৰীণ জোনলৈ সৰবৰাহ কৰিছিল শাক-পাচলি জব্দ হৈছে এখন মিনি ট্ৰাক সহ বহু টন শাক-পাচলি প্ৰশাসনে সিল কৰিছে অবৈধ পাচলি মজুত ৰখা দুটাকৈ গুদাম ইতিমধ্যে প্ৰশাসনে সিল কৰিছে দুটাকৈ গুদাম ৰেড জোনৰ পৰা গ্ৰীণ জোনলৈ সৰবৰাহ কৰিছিল পাচলি আৰু আমি পুনৰ কৈছো ইতিমধ্যে আটক কৰা হৈছে প্ৰশাসনে সিল কৰিছে অবৈধ পাচলি মজুত ৰখা দুটাকৈ গুদাম আৰু পুনৰ কৈছো যে ৰেড জোনৰ পৰা গ্ৰীণ জোনলৈ সৰবৰাহ কৰা হৈছিল এই শাক-পাচলিখিনি প্ৰশান্ত মহন্ত নামৰ এজন অসাধু ব্যৱসায়ীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চৰাইদেউত শাক-পাচলিৰ 4 ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে মোৰ হেৰিৰ পৰা আহিছিলে খাৰপটীয়া নহয় মোৰ ৰঙালাও আছিলে আৰু বন্ধাকবি 5 পেকেট আছিলে বিলাহী 4 পেকেটৰ আছিলে এই মোৰ পুৰণা মাল আছিলে আজি নতুন মাল নহয় নগাঁৱৰ কি আনিছিলে চব্জি ক'লে আনিছিলে ইয়াতে আনিছিলে সোণাৰীতে কোনে অনাইছিলে ফোন কৰি আনিছে নাম কি নাম নাজানো ই-কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশ পুনৰবাৰ জনাইছে এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ই-কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশ জাৰি কৰিছে আৰু ই-কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব লকডাউনৰ সময়ৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে 21 এপ্ৰিলৰ পৰা খুলিব ৰাজ্যৰ অফিচ কাছাৰী 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ সকলো কৰ্মচাৰীয়ে পিন্ধিব লাগিব ফেচ মাস্ক ওচৰা-ওচৰিকৈ থাকিব নোৱাৰিব 5 জনতকৈ অধিক লোক ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি হ'ব 30 এপ্ৰিলৰ পিছত পুনৰবাৰ জনাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু আমি পুনৰবাৰ কৈছো যে এই ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ কথা সংবাদমেল যোগে ইতিমধ্যে জনাইছে বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ ভিতৰত এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে 21 এপ্ৰিলৰ পৰা ৰাজ্যৰ অফিচ কাছাৰীসমূহ খোলা হ'ব 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ সকলো কৰ্মচাৰীয়ে ফেচ মাস্ক পিন্ধিব লাগিব ওচৰা-ওচৰিকৈ থাকিব নোৱাৰিব 5 জনতকৈ অধিক লোক আৰু সেই সময়ছোৱাত নিজস্ব যি ছ'চিয়েল ডিষ্টেন্স মেইনটেইন অৰ্থাৎ সামাজিক ব্যৱধান মেইনটেইন কৰি চলিব লাগিব ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি হ'ব 30 এপ্ৰিলৰ পিছত ভাৰত চৰকাৰে নিৰ্দেশ কিছুমান দিছে কিন্তু মই ভাবো যে অসমৰ যিখিনি ৰেড জোন আমি 20 তাৰিখে দেখুৱাইছো আমাৰ ষ্টেটিষ্টিক্সখিনি আপলোড হৈ যোৱাৰ পিছত এই ৰেড জোনৰ সংখ্যাটো কমি যাব কাৰণ আমাৰ এতিয়া ষ্টেটিষ্টিক্সবিলাক 20 তাৰিখলৈকে বহুতখিনি ইম্প্ৰুভ হ'ব কিন্তু চৰকাৰী কাৰ্যালয় আজি অসম চৰকাৰে নটিফিকেশ্যন দিছে যে 33% চৰকাৰী কৰ্মচাৰী 21 তাৰিখৰ পৰা কামত আহিব লাগিব অল গভৰ্ণমেণ্ট এই মুহূৰ্তত লকডাউনৰ বাবে ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ আছে 4 লাখৰো অধিক লোক কোনখন ৰাজ্যত কিমান লোক আবদ্ধ হৈ আছে তাৰ তথ্য দিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তলৈকে আমি 725 গৰাকী ব্যক্তিক 25,000 টকাকৈ আমি মুকলি কৰি দিব পাৰিছো টোটেল 720 পিপল has been provided with financial assistance of 25,000. মুম্বাইৰ অসম ভৱনত 95 জন কেন্সাৰ পেচেণ্ট আজিৰ দিনত আবদ্ধ হৈ আছে তেওঁলোক কেনেকে দুখ কষ্টত আছে কাৰোবাৰ হয়তো কেমো কিনিব লাগে মেডিচিন কিনিব লাগে ঘৰৰ পৰা টকা পঠাব পৰা নাই আজি এই 95 জনৰে একাউণ্টত আমি 25,000 টকাকৈ দিব পাৰিছো আটাইতকৈ বেছি মানুহ আছে কৰ্ণাটকত 66,000 দ্বিতীয়তে বেছি মানুহ আছে কেৰালাত 34,000 কৰ্ণাটকত 66,000 কেৰালাত 34,000 তামিলনাডু পিছ পৰি থকা নাই 33,000 মহাৰাষ্ট্ৰত 21,000 তেলেংগানা 16,000
গুজৰাট 5,620, গোৱাত অসমীয়া ল'ৰা ছোৱালী আছে 4,600, গুজৰাটত 5,620, চুবুৰীয়া ৰাজ্য হলেও বেংগলত আমাৰ আছে 4,512, হাৰিয়ানাত আছে 4,302, সাধাৰণতে দিল্লীত আমি বহুত থকা বুলি ভাবো, ষ্টুডেণ্ট আছে, ষ্টুডেণ্টসকলে ইয়াত এপ্লাই কৰা নাই কাৰণ তেওঁলোকক আৰ্থিক 2-3 হাজাৰ টকাৰ হয়তো ইমান কৰাৰ কথা নাই। দিল্লীত আছে 3,729। আৰু কোভিড-19ত ৰাজ্যৰ 50 বছৰৰ পৰা 60 বছৰৰ ভিতৰত লোক সৰ্বাধিক আক্ৰান্ত হৈছে। গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। Total sample tested 4,400, positive 34টা, negative 4,199টা আৰু আমাৰ চেম্পুলৰ ৰিজাল্ট আমি 167টা আমি অপেক্ষা কৰি আছো। At least we have not done bad আৰু per 10 lakhs population we have done 120 tests so far. বয়সৰ বিতৰণত দেখা গৈছে যে আটাইতকৈ কম 18 বছৰৰ ল'ৰাৰ গাত ই সংক্ৰমণিত হৈছে আৰু আটাইতকৈ ঊৰ্ধ্বতম হিচাপে 71 বছৰীয়া ব্যক্তিৰ গালৈ সংক্ৰমিত হৈছে। 50ৰ পৰা 60 বছৰ বয়সত আটাইতকৈ বেছি কেছ হৈছে 30 আৰু 40ৰ সংখ্যাৰ মাজতো কেছ আছে, কিন্তু আটাইতকৈ বেছি কেছ আহিছে 50ৰ পৰা 60 বছৰৰ ভিতৰত। আৰু এই কেছৰ যদি আমি জেণ্ডাৰ বিতৰণ চাওঁ, অৰ্থাৎ লিংগৰ হিচাপত যদি আমি বিতৰণ কৰো, 79% are male, 21% are female, অৰ্থাৎ 79 পুৰুষৰ হৈছে আৰু 21% মহিলাৰ হৈছে। আৰু পজিটিভ কেছ মই আপোনালোকক কৈছো যে এতিয়ালৈকে আমি 12 জন ডিসচাৰ্জ কৰিলো। কাছাৰত 1 জন, গোৱালপাৰাত 3 জন, গোলাঘাটত 4 জন, মৰিগাঁৱত 2 জন, নলবাৰীত 2 জন। অহা কালি আৰু পৰহিও কিছু পেচেণ্ট ডিসচাৰ্জ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যত কোভিড-19 সংক্ৰমণ সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত কোভিড-19 আক্ৰান্ত 34 জনৰ অসমৰ যদি আমি গোটেই 34টা কেছৰ যদি আমি লিংক চাব যাওঁ, তেতিয়াহ'লে 34টা কেছৰ 32টা কেছেই নিজামুদ্দিনৰ লগত জড়িত। আৰু এটা কেছ নিজামুদ্দিনৰ লগত যদিও জড়িত, তেওঁ মাৰ্কাজৰ লগত জড়িত নহয়, নিজামুদ্দিনত তেওঁ গৈছিল, কিন্তু তবলিগ জামাত বা মাৰ্কাজৰ লগত যদি আমি পোনে পোনে সম্পৰ্কিত কৰিব যাওঁ, আউট অফ 34 কেছ 32 are directly related to তবলিগ জামাত আৰু বাকিটো সেকেন্ডাৰিলি ৰিলেটেড, কিন্তু ডাইৰেক্টলি নহয়। ৰাজ্য চৰকাৰে চীনৰ পৰা পিপি কিট প্ৰয়োগ লৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্থিতি ব্যক্ত কৰিছে। আমি যেতিয়া চাইনাৰ পৰা পিপি কিটছ অৰ্ডাৰ দিছিলো, সেই সময়ত আমাৰ হাতত মাত্ৰ 2000 বা 2200 কিটছ আমাৰ লগত আছিলে আৰু এটা আমি বহুতখিনি সাহসী সিদ্ধান্ত লৈ আমি এই কিটছৰ অৰ্ডাৰ দিলো। দুৰ্ভাগ্যবশতভাৱে যেতিয়া কিটছখিনি আহিলে, অসমৰ বহুত লোকে এটা বাতৰি উলিয়ালে যে DRDOত কিবা 50,000 চাইনাৰ পৰা অহা কিট ৰিজেক্ট হৈছে। মই নিজে দেখিছো যে DRDOই অফিচিয়েল ষ্টেটমেণ্ট দিছে যে আমি কোনো এনেকুৱা কিট ৰিজেক্ট কৰা নাই। এই কথাটো ইমান বেছিকৈ ওলোৱাৰ কাৰণে আমাৰ ডক্টৰ আৰু নাৰ্ছসকলৰ মাজতো এটা শংকাৰ পৰিৱেশ এটা সৃষ্টি হৈছে। সেইকাৰণে আমাৰ লগত যিহেতু আজি 1.5 লাখ কিট ভাৰতৰ বিভিন্ন স্থানৰ পৰা অনা 1.5 লাখ কিট আমাৰ লগত মজুত আছে, আমাক যিজনে এই কিটটো আনিছিল তেওঁক আমি অনুৰোধ কৰিছো যে আপোনাৰ অলপ টকা ক্ষতি হলেও হ'ব, আপোনাৰ কিটখিনি বৰ্তমান আপোনাৰ ষ্টৰত আপুনি ৰাখি থৈ দিয়ক, আমাক এতিয়া দিব নালাগে, আপোনাৰ লগত থাকক, যেতিয়া আমাৰ টান হ'ব আমি আপোনাৰ পৰা খুজি ল'ম। যিহেতু আমাৰ লগত 1.5 লাখ ষ্টক অলৰেডি পিপি কিটছৰ আছে, গতিকে মই তেওঁলোকক কৈছো যে আপোনালোকৰ ষ্টকখিনি আপোনালোকৰ গুদামত ৰাখি থৈ দিয়ক, আমালৈকে নিদিব।
5টা 6টা দিব আমি টেষ্টিং কৰাই ল'ম ৰেডি হৈ থাকিম প্ৰয়োজন হলে আমি ল'ম কিন্তু আজিৰ দিনত ডক্টৰ আৰু নাৰ্ছসকলৰ মাজত শংকা সৃষ্টি কৰিলে আমাৰ দিগদাৰ হ'ব খবৰ আৰু আছে স্বাগতম বিৰতিৰ পাছত তামিলনাডুত আবদ্ধ বিশিষ্ট বুৰঞ্জীবিদ মফিজুদ্দিন আহমেদ আৰু তেওঁৰ পৰিয়াল অসমৰ পৰা ভেলোৰলৈ চিকিৎসাৰ বাবে গৈছিল পৰিয়ালটো কিন্তু লকডাউনৰ বাবে চেন্নাইৰ এটা লজতে আবদ্ধ প্ৰথমে ভেলোৰ প্ৰশাসনে তেওঁলোকক লজত থকা খৰচ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছিল যদিও 15 এপ্ৰিলত সেই নিৰ্দেশনা নাকচ কৰি পুনৰ 50% ভাড়া দিয়াৰ নিৰ্দেশনা জাৰি কৰে আনহাতে 1 এপ্ৰিলৰ পৰা অনিয়মীয়া খাদ্য যোগানৰ বাবে অনাহাৰে অনিদ্ৰাৰ দিন পাৰ কৰিবলগীয়া হৈছে তেওঁলোকে সেই সন্দৰ্ভত তামিলনাডু চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছত কোনো গুৰুত্ব প্ৰদান কৰা নাই অসমৰ পৰিয়ালসমূহত ইতিমধ্যে লজত কৰ্তন কৰা হৈছে জেনেৰেটৰ ব্যৱস্থা সেয়েহে অসম চৰকাৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীক তেওঁলোকৰ উদ্ধাৰৰ বাবে আহ্বান জনাইছে বিশিষ্ট বুৰঞ্জীবিদ মফিজুদ্দিন আহমেদ আৰু তেওঁৰ পৰিয়ালে আমি 8 মাৰ্চতে আহি ভেলোৰ পাইছিলোহি পৰিবাৰৰ চিকিৎসাৰ বাবে আৰু ভেলোৰৰ খ্ৰীষ্টিয়ান মিছনেৰী কলেজ এণ্ড হস্পিটেলত চমুকৈ CMCHত পৰিবাৰৰ চিকিৎসা কৰা হৈছিল আৰু 27 মাৰ্চৰ দিনা আমাৰ চিকিৎসা শেষ হৈছিল 28 মাৰ্চত আমাৰ যোৱা ফ্লাইট আছে কিন্তু যিহেতু 24 মাৰ্চৰ মাজৰাতি লকডাউন ঘোষণা কৰা হ'ল গতিকে আমি অকাৰণতেই 28 মাৰ্চৰ পৰা আজিলৈকে আমি ভেলোৰৰ মাদাৰ ৰেচিডেন্সি নামৰ লজটোৰ 104 নম্বৰ কোঠাত আমি পৰিবাৰ আৰু পুত্ৰসহ ইয়াত আবদ্ধ হৈ পৰিব লগা হ'ল আমি প্ৰতিদিনেই 600 টকাকৈ ৰুমৰ ভাড়া দি আহিছিলোঁ আৰু সেইদৰে অন্য বৰ্ডাৰসকলেও দি আহিছিল কিন্তু আশ্চৰ্যৰ কথা যে সেই ঘোষণাৰ পাছত হয় আমাৰ সেই 14 দিনলৈ ঘৰৰ ভাড়া লোৱা নাছিল কিন্তু লগে লগে আমি দেখিছিলোঁ যে আমাৰ যি জেনেৰেটৰ আছিল জেনেৰেটৰ অফ কৰি দিয়া হৈছিল গিজাৰ অফ কৰি দিয়া হৈছিল টিভি লাইন কাটি দিয়া হৈছিল লিফ্টৰ লাইন কাটি দিয়া হৈছিল ঘৰ চফা নকৰা হ'ল আমি নিজে কৰিব লগা হ'ল এইদৰে আমি কিছু অসুবিধাৰ মাজতে থাকিব লগা হৈছিল তাৰ ভিতৰুৱা কোনো কাৰণ আমি নাজানো কিন্তু চৰকাৰৰ পৰা আশ্চৰ্যজনকভাৱে আজি এখন নটিচ আকৌ আমাৰ লজত হেং কৰি দিয়া হ'ল নটিচ এখন ওলমাই দিয়া হ'ল আৰু সেই নটিচত কোৱা হৈছে যে আগৰ যিখন নটিচ দি 1 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈকে মানুহবিলাকৰ ভাড়া মাফ দিয়া হৈছিল সেই নটিচ অনুসৰি যে সেই নটিচ নাকচ কৰা হৈছে এতিয়া আৰু কোনো মাফ নাই ভাড়াতীয়াসকলে 50% ভাড়া 1 এপ্ৰিলৰ পৰা যিমান দিন ভৱিষ্যতলৈকে থাকে দিব লাগিব আৰু তাৰে 25% ভাড়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ল'ব আৰু 25% লজৰ মালিকসকলে ল'ব আৰু 50% ভাড়াতীয়াই নিজৰ পকেটৰ পৰা দিব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা শুনিছোঁ ইয়াৰ পৰাই যে মই ৰাজ্যবিলাকলৈ ফোন কৰি দিছোঁ চিফ মিনিষ্টাৰবিলাকলৈ গতিকে তেওঁলোকে আমাৰ মানুহবিলাকক সহায় কৰিব মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়েও কৈছে যে আমাৰ মানুহবিলাকক আমিও ইয়াত অসমৰ মানুহবোৰ সহায় কৰিছোঁ আমাৰ মানুহবিলাককো তেওঁলোকে তাত সহায় কৰিব কিন্তু ইয়াত সহায় কি হ'ল যে আমি এটা নিৰ্দিষ্ট সময়ৰ বাবে সীমিত পইচা লৈ আমি চিকিৎসাৰ বাবে আহি ইয়াত যেতিয়া এমাহ ডেৰ মাহ বেছিকৈ খাটিব লগা হ'ল আমাৰ হাতত টকা পইচা নাই আমি যাব নোৱাৰা হ'লোঁ খোৱাৰটোতো কথা আছেই তাৰোপৰি এতিয়া যিটো ভাড়া কেইদিনমানৰ কাৰণে চৰকাৰে ৰেহাই দিছিল সেইটোকো আকৌ এতিয়া ঘূৰাই লৈছে আৰু বঙাইগাঁও খবৰ বঙাইগাঁও জিলাৰ কাকৈজনৰ তীব্ৰবেগী বাহনৰ খুন্দাত পোৱালিসহ এটা সোণালী বান্দৰৰ মৃত্যু সোণালী বান্দৰৰ জাক এটা 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত সংঘটিত হৈছে এই ঘটনাটো তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু সন্ধানত কাকৈজান সংৰক্ষিত বনাঞ্চলৰ কাকৰীয়া গাঁৱলৈ ওলাই আহিছিল এটা সোণালী বান্দৰৰ জাক কিন্তু 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে বাহনৰ খুন্দাত ঘটনাস্থলীত মৃত্যু হয় পোৱালিসহ সোণালী বান্দৰ কেইটা আজি যেই কাকৰিনা অঞ্চলত যি হৃদয়বিদাৰ ঘটনা ঘটি গ'ল তাৰ বাবে আমি এই অঞ্চলৰ কাকৰিনাবাসী ৰাইজে অতি দুখ প্ৰকাশ কৰিছোঁ আৰু যি দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে দুটি আপুৰুগীয়া সোণালী বান্দৰ মাতৃ আৰু সন্তানৰ তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ আত্মশান্তি লাভ কৰক আৰু ইয়াৰ পূৰ্বেও কিছুদিন আগতে বিদ্যুতৰ তাৰত লাগি এটি মাতৃৰ মৃত্যু হৈছিল
আৰু এই এনেকুৱা সোণালী বান্দৰৰ মৃত্যু হৈ আছে, যদি আপুৰুগীয়া সোণালী বান্দৰৰ মৃত্যু হৈ আছে, তাৰ পিছতো চৰকাৰ বা প্ৰশাসন বা চৰকাৰ বা বিভাগীয় বন বিভাগীয় নেতৃত্বই যেন অতি শীঘ্ৰে কিবা ব্যৱস্থা লয়, তাৰ কাৰণে দাবী জনাইছোঁ। আৰু অসম চৰকাৰ, ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ন্ত্ৰণৰ যি অথৰিটি আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে নেশ্যনেল হাইৱেত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ কাৰণে কিছু দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৃষকসকলৰ মাজতো এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অতি কষ্টৰে কৃষকসকলে উৎপাদন কৰা বিঘাই বিঘাই বিলাহী এতিয়া পচিবলৈ ধৰিছে, গেলিবলৈ ধৰিছে পথাৰতে। বজাৰৰ অভাৱত কৃষকে পথাৰতে পেলাই দিবলগীয়া হৈছে বৃহৎ সংখ্যক বিলাহী। ৰঙালী বিহুৰ সময়ত ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৃষকসকলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, দেৰগাঁৱৰ কৃষকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বজাৰৰ অভাৱত পথাৰতে বিলাহীসমূহ এনেধৰণে পচি গৈছে বা নষ্ট হৈছে, আৰু তাৰ ফলত কৃষকসকলৰ মূৰে কপালে হাত দিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে। বিহুটো নাই, এতিয়া বিহু আমাৰ বিলাহী বিকিব নোৱাৰিলোঁ। 5 বিঘা বিলাহী মই খেতি কৰিছিলোঁ নতুনকৈ, এতিয়া ডিচেম্বৰত লগাইছিলোঁ, এতিয়া জানুৱাৰী, এতিয়া বহাগ পালেহি, বহাগ আমি বিকিব লাগে বিলাহী। এয়া বিলাহী মোৰ অৱস্থা। 5 বিঘাত এতিয়ালৈকে 5 টকা পইচাও আমি বিকিব পৰা নাই। গতিকে এয়া বিহু আৰু কি, বিলাহী তুলিতে বিহু এনেকৈয়ে যাব, আৰুতো বিকা ব্যৱস্থা নাই, লকডাউন, আৰু টকা পইচাটো আমি পোৱাৰ কোনো আশা দেখাই নাই। আৰু এই লকডাউনৰ মাজতেই আমি যে হয়তো মানে ছুইচাইড কৰিব নোৱাৰিহে জীয়াই আছোঁ আৰু বিলাহীৰ মাজত। ব্ৰেকিং নিউজ। দেশত COVID-19ত মৃত্যুৰ সংখ্যা 500 অতিক্ৰম কৰিলে। এই পৰ্যন্ত দেশত COVID-19ত 507 জন লোকৰ মৃত্যু হৈছে। দেশত মৃত্যু হোৱা লোকৰ 40% মৃত্যু হৈছে মহাৰাষ্ট্ৰত। পশ্চিম ভাৰতৰ ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 211 গৰাকী লোকৰ। আক্ৰান্তৰ ক্ষেত্ৰতো মহাৰাষ্ট্ৰ দেশৰ ভিতৰত আগত আছে। মহাৰাষ্ট্ৰৰ পিছত দ্বিতীয় আৰু তৃতীয় স্থানত ৰাজধানী চহৰ দিল্লী আৰু মধ্যপ্ৰদেশ আছে। দিল্লীত 1893 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছে 42 গৰাকী লোকে। মধ্যপ্ৰদেশত এই পৰ্যন্ত 1407 গৰাকী মহামাৰী কৰোনাত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই মুহূৰ্তলৈকে 70 গৰাকী লোকৰ মৃত্যু হৈছে। আমি পুনৰ এবাৰ জনাইছোঁ যে দেশত COVID-19ত মৃত্যুৰ সংখ্যা 500 অতিক্ৰম কৰিছে। এই পৰ্যন্ত দেশত COVID-19ত 507 জন লোকৰ মৃত্যু হৈছে। দেশত মৃত্যু হোৱা লোকৰ 40% মৃত্যু হৈছে মহাৰাষ্ট্ৰত, আৰু পশ্চিম ভাৰতৰ ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 211 গৰাকী লোকৰ। প্ৰতি মুহূৰ্তত এনেধৰণে বৃদ্ধি পাবলৈ ধৰিছে। আমি পুনৰ এবাৰ জনাইছোঁ ক'ত কেনেকৈ বৃদ্ধি হৈছে আৰু ক'ত মৃত্যু হৈছে। মহাৰাষ্ট্ৰত 3651 আৰু 211 এতিয়ালৈকে মৃত্যু খবৰ আহি পৰিছে 211 জনৰ। দিল্লীত 1893 মৃত্যু 42। ঠিক তেনেধৰণে মধ্যপ্ৰদেশ 1407 জন আক্ৰান্ত হৈছে, 70 জনৰ মৃত্যু হৈছে। তামিলনাডুত 1372 জন আক্ৰান্ত হৈছে, 15 জনৰ মৃত্যু হৈছে। আৰু ঠিক তেনেধৰণে ৰাজস্থানত 1351 জন আক্ৰান্ত হৈছে, 11 জনৰ মৃত্যু হৈছে। আৰু কালৰূপী কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ এতিয়া অসক্ষম হোৱা নাই বিশ্ববাসী। বিগত কিছু মাহ ধৰি অব্যাহত আছে সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা কৰোনা ভাইৰাছৰ সংহাৰ। প্ৰতি মুহূৰ্তত বৃদ্ধি পায়েই আছে COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। মাৰাত্মক কৰোনা ভাইৰাছত এই পৰ্যন্ত বিশ্বজুৰি আক্ৰান্ত হৈছে 23,30,937 গৰাকী লোক। কালৰূপী COVID-19 সমগ্ৰ বিশ্বত প্ৰাণ লৈছে 1,60,755 জনৰ। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশ্বজুৰি এই পৰ্যন্ত আৰোগ্য হৈছে 5,96,537 গৰাকী লোকৰ। ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই। আমেৰিকাত সৰ্বাধিক 7,38,830 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে মহামাৰীত। COVID-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যু মুখত পৰিছে 39,014 জন। স্পেইনত 1,94,416 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20,639 জনৰ। ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,75,925 গৰাকী আৰু মৃত্যু হৈছে 23,227 জনৰ। ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 14,792 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 2,015 গৰাকী। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 488 জন।
আৰু আমি জনাই গৈছোঁ যে যিহেতু যি সময়ত অচল হৈ পৰিছে দেশ ঘৰতে আবদ্ধ হৈ আছে সকলো সেই সময়ত কণমানি শিশুটি কিহত ব্যস্ত হৈ আছে তেওঁলোকৰ ভিডিঅ' আমালৈ প্ৰেৰণ কৰক তেনেকুৱা বহু ভিডিঅ' আহিছে বচা বচা কেইটামান ভিডিঅ' আগবঢ়াইছোঁ নমস্কাৰ এটা বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে ব্ৰেকিং নিউজ চৰাইদেউত অসাধু শাক পাচলিৰ 4 ব্যৱসায়িক গ্ৰেপ্তাৰ কৰা হৈছে ব্যৱসায়ী কেইজন হৈছে জিয়াউৰ আহমেদ খছৰুল ইছলাম চাহিদ আহমেদ প্ৰশান্ত মহন্ত নামৰ এজন অসাধু ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰা হৈছে ৰেড জোনৰ পৰাই গ্ৰীণ জোনলৈ সৰবৰাহ কৰিছিল শাক পাচলি জব্দ এখন মিনি ট্ৰাক সহ বহু টন শাক পাচলি প্ৰশাসনে সিল কৰিলে অবৈধ পাচলি মজুত ৰখা দুটাকৈ গুদাম পুনৰবাৰ জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ চৰাইদেউত অসাধু শাক পাচলিৰ 4 গৰাকী ব্যৱসায়ী গ্ৰেপ্তাৰ কৰা হৈছে ভিতৰত ব্যৱসায়ী কেইজন জিয়াউৰ আহমেদ খছৰুল ইছলাম চাহিদ আহমেদ প্ৰশান্ত মহন্ত নামৰ এজন অসাধু ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰা হৈছে ৰেড জোনৰ পৰা গ্ৰীণ জোনলৈ সৰবৰাহ কৰিছিল শাক পাচলি জব্দ হৈছে এখন মিনি ট্ৰাক সহ বহু টন শাক পাচলি প্ৰশাসনে সিল কৰিছে অবৈধ পাচলি মজুত ৰখা দুটাকৈ গুদাম ইতিমধ্যে প্ৰশাসনে সিল কৰিছে দুটাকৈ গুদাম ৰেড জোনৰ পৰা গ্ৰীণ জোনলৈ সৰবৰাহ কৰিছিল পাচলি আৰু আমি পুনৰ কৈছোঁ ইতিমধ্যে আটক কৰা হৈছে প্ৰশাসনে সিল কৰিছে অবৈধ পাচলি মজুত ৰখা দুটাকৈ গুদাম আৰু পুনৰ কৈছোঁ যে ৰেড জোনৰ পৰা গ্ৰীণ জোনলৈ সৰবৰাহ কৰা হৈছিল এই শাক পাচলিখিনি প্ৰশান্ত মহন্ত নামৰ এজন অসাধু ব্যৱসায়ীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চৰাইদেউত শাক পাচলিৰ 4 ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে মোৰ হেৰিৰ পৰা আহিছিলে খাৰুপটীয়া নহয় মোৰ ৰঙালাও আছিলে আৰু বন্ধাকবি 5 পেকেট আছিলে বিলাহী 4 কেটৰ আছিলে মোৰ পুৰণা মাল আছিলে আজি নতুন মাল নহয় নগাপা কি আনিছিলে চব্জি ক'লে আনিছিলে ইয়াতে আনিছিলে সোণাৰীতে কোনে অনাইছিলে ফোন কৰি আনিছে নাম কি নাম নাজানো ই কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশ পুনৰবাৰ জনাইছো এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ই কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশ জাৰি কৰিছে আৰু ই কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব লকডাউনৰ সময়ৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে 21 এপ্ৰিলৰ পৰা খুলিব ৰাজ্যৰ অফিচ কাছাৰী 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ সকলো কৰ্মচাৰীয়ে পিন্ধিব লাগিব ফেচ মাস্ক ওচৰা-ওচৰিকৈ থাকিব নোৱাৰিব 5 জনতকৈ অধিক লোক ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি হ'ব 30 এপ্ৰিলৰ পিছত পুনৰবাৰ জনাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু আমি পুনৰবাৰ কৈছো যে এই ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ কথা সংবাদমেল যোগে ইতিমধ্যে জনাইছে বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ ভিতৰত এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে 21 এপ্ৰিলৰ পৰা ৰাজ্যৰ অফিচ কাছাৰীসমূহ খোলা হ'ব 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ সকলো কৰ্মচাৰীয়ে ফেচ মাস্ক পিন্ধিব লাগিব ওচৰা-ওচৰিকৈ থাকিব নোৱাৰিব 5 জনতকৈ অধিক লোক আৰু সেই সময়ছোৱাত নিজস্ব যি ছ'চিয়েল ডিষ্টেন্স মেইনটেইন অৰ্থাৎ সামাজিক ব্যৱধান মেইনটেইন কৰি চলিব লাগিব ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি হ'ব 30 এপ্ৰিলৰ পিছত ভাৰত চৰকাৰে নিৰ্দেশ কিছুমান দিছে কিন্তু মই ভাবো যে অসমৰ যিখিনি ৰেড জোন আমি 20 তাৰিখে দেখুৱাইছো আমাৰ ষ্টেটিষ্টিক্সখিনি আপলোড হৈ যোৱাৰ পিছত এই ৰেড জোনৰ সংখ্যাটো কমি যাব কাৰণ আমাৰ এতিয়া ষ্টেটিষ্টিক্সবিলাক 20 তাৰিখলৈকে বহুতখিনি ইম্প্ৰুভ হ'ব কিন্তু চৰকাৰী কাৰ্যালয় আজি অসম চৰকাৰে নটিফিকেশ্যন দিছে যে 33% চৰকাৰী কৰ্মচাৰী 21 তাৰিখৰ পৰা কামত আহিব লাগিব অল গভৰ্ণমেণ্ট এই মুহূৰ্তত লকডাউনৰ বাবে ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ আছে 4 লাখৰো অধিক লোক কোনখন ৰাজ্যত কিমান লোক আবদ্ধ হৈ আছে তাৰ তথ্য দিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তলৈকে আমি 725 গৰাকী ব্যক্তিক 25,000 টকাকৈ আমি মুকলি কৰি দিব পাৰিছো টোটেল 720 পিপল has been provided with financial assistance of 25,000. মুম্বাইৰ অসম ভৱনত 95 জন কেঞ্চাৰ পেচেণ্ট আজিৰ দিনত আবদ্ধ হৈ আছে তেওঁলোক কেনেকে দুখ কষ্টত আছে কাৰোবাৰ হয়তো কেমো কিনিব লাগে কি মেডিচিন কিনিব লাগে ঘৰৰ পৰা টকা পঠাব পৰা নাই আজি এই 95 জনৰে একাউণ্টত আমি 25,000 টকাকৈ দিব পাৰিছো আটাইতকৈ বেছি মানুহ আছে কৰ্ণাটকত 66,000 দ্বিতীয়তে বেছি মানুহ আছে কেৰালাত 34,000 কৰ্ণাটকত 66,000
কেৰালা 34,000, তামিলনাডু পিছ পৰি থকা নাই 33,000, মহাৰাষ্ট্ৰত 21,000, তেলেংগানা 16,000, গুজৰাট 5,620, গোৱাত অসমীয়া ল'ৰা ছোৱালী আছে 4,600, গুজৰাটত 5,620, চুবুৰীয়া ৰাজ্য হল বেংগলত আমাৰ আছে 4,512, হাৰিয়ানাত আছে 4,302, সাধাৰণতে দিল্লীত আমি বহুত থকা বুলি ভাবো, ষ্টুডেণ্ট আছে, ষ্টুডেণ্টসকলে ইয়াত এপ্লাই কৰা নাই কাৰণ তেওঁলোকক আৰ্থিক 2-3 টকাৰ হয়তো ইমান কৰাৰ কথা নাই। দিল্লীত আছে 3,729। আৰু কোভিড-19ত ৰাজ্যৰ 50 বছৰৰ পৰা 60 বছৰৰ ভিতৰত লোক সৰ্বাধিক আক্ৰান্ত হৈছে। গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। Total sample tested 4,400, positive 34টা, negative 4,199টা আৰু আমাৰ চেম্পুলৰ ৰিজাল্ট আমি 167টা আমি অপেক্ষা কৰি আছো। At least we have not done bad আৰু per 10 lakhs population we have done 120 tests so far. বয়সৰ বিতৰণত দেখা গৈছে যে আটাইতকৈ কম 18 বছৰৰ ল'ৰাৰ গাত ই সংক্ৰমণিত হৈছে আৰু আটাইতকৈ ঊৰ্ধ্বতম হিচাপে 71 বছৰীয়া ব্যক্তিৰ গালৈ সংক্ৰমিত হৈছে। 50ৰ পৰা 60 বছৰ বয়সত আটাইতকৈ বেছি কেছ হৈছে 30 আৰু 40ৰ সংখ্যাৰ মাজতো কেছ আছে, কিন্তু আটাইতকৈ বেছি কেছ আহিছে 50ৰ পৰা 60 বছৰৰ ভিতৰত। আৰু এই কেছৰ যদি আমি জেণ্ডাৰ বিতৰণ চাওঁ, অৰ্থাৎ লিংগৰ হিচাপত যদি আমি বিতৰণ কৰো, 79% are male, 21% are female, অৰ্থাৎ 79 পুৰুষৰ হৈছে আৰু 21% মহিলাৰ হৈছে। আৰু পজিটিভ কেছ মই আপোনালোকক কৈছো যে এতিয়ালৈকে আমি 12 জন ডিসচাৰ্জ কৰিলো। কাছাৰত 1 জন, গোৱালপাৰাত 3 জন, গোলাঘাটত 4 জন, মৰিগাঁৱত 2 জন, নলবাৰীত 2 জন। অহা কালি আৰু পৰহিও কিছু পেচেণ্ট ডিসচাৰ্জ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যত কোভিড-19 সংক্ৰমণ সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত কোভিড-19 আক্ৰান্ত 34 জনৰ অসমৰ যদি আমি গোটেই 34টা কেছৰ যদি আমি লিংক চাব যাওঁ, তেতিয়াহ'লে 34টা কেছৰ 32টা কেছেই নিজামুদ্দিনৰ লগত জড়িত। আৰু এটা কেছ নিজামুদ্দিনৰ লগত যদিও জড়িত, তেওঁ মাৰ্কাজৰ লগত জড়িত নহয়, নিজামুদ্দিনত তেওঁ গৈছিল, কিন্তু তবলিগ জামাত বা মাৰ্কাজৰ লগত যদি আমি পোনে পোনে সম্পৰ্কিত কৰিব যাওঁ, আউট অফ 34 কেছ 32 are directly related to তবলিগ জামাত আৰু বাকিটো সেকেন্ডাৰিলি ৰিলেটেড, কিন্তু ডাইৰেক্টলি নহয়। ৰাজ্য চৰকাৰে চীনৰ পৰা পিপি কিট প্ৰয়োগ লৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্থিতি ব্যক্ত কৰিছে। আমি যেতিয়া চাইনাৰ পৰা পিপি কিটছ অৰ্ডাৰ দিছিলো, সেই সময়ত আমাৰ হাতত মাত্ৰ 2000 বা 2200 কিটছ আমাৰ লগত আছিলে আৰু এটা আমি বহুতখিনি সাহসী সিদ্ধান্ত লৈ আমি এই কিটছৰ অৰ্ডাৰ দিলো। দুৰ্ভাগ্যবশতভাৱে যেতিয়া কিটছখিনি আহিলে, অসমৰ বহুত লোকে এটা বাতৰি উলিয়ালে যে DRDOত কিবা 50,000 চাইনাৰ পৰা অহা কিট ৰিজেক্ট হৈছে। মই নিজে দেখিছো যে DRDOই অফিচিয়েল ষ্টেটমেণ্ট দিছে যে আমি কোনো এনেকুৱা কিট ৰিজেক্ট কৰা নাই। এই কথাটো ইমান বেছিকৈ ওলোৱাৰ কাৰণে আমাৰ ডক্টৰ আৰু নাৰ্ছসকলৰ মাজতো এটা শংকাৰ পৰিৱেশ এটা সৃষ্টি হৈছে। সেইকাৰণে আমাৰ লগত যিহেতু আজি 1.5 লাখ কিট ভাৰতৰ বিভিন্ন স্থানৰ পৰা অনা 1.5 লাখ কিট আমাৰ লগত মজুত আছে, আমাক যিজনে এই কিটটো আনিছিল তেওঁক আমি অনুৰোধ কৰিছো যে আপোনাৰ অলপ টকা ক্ষতি হলেও হ'ব, আপোনাৰ কিটখিনি বৰ্তমান আপোনাৰ ষ্টৰত আপুনি ৰাখি থৈ দিয়ক, আমাক এতিয়া দিব নালাগে, আপোনাৰ লগত থাকক, যেতিয়া আমাৰ টান হ'ব আমি আপোনাৰ পৰা খুজি ল'ম।
যিহেতু আমাৰ লগত 1.5 লাখ ষ্টক অলৰেডি পিপি কিটছৰ আছে, গতিকে মই তেওঁলোকক কৈছো যে আপোনালোকৰ ষ্টকখিনি আপোনালোকৰ গুদামত ৰাখি থৈ দিয়ক, আমালৈকে নিদিব। 5টা 6টা দিব, আমি টেষ্টিং কৰাই ল'ম, ৰেডি হৈ থাকিম, প্ৰয়োজন হলে আমি ল'ম। কিন্তু আজিৰ দিনত ডক্তৰ আৰু নাৰ্ছসকলৰ মাজত শংকা সৃষ্টি কৰিলে আমাৰ দিগদাৰ হ'ব। খবৰ আৰু আছে। স্বাগতম বিৰতিৰ পাছত। তামিলনাডুত আবদ্ধ বিশিষ্ট বুৰঞ্জীবিদ মফিজুদ্দিন আহমেদ আৰু তেওঁৰ পৰিয়াল অসমৰ পৰা ভেলোৰলৈ চিকিৎসাৰ বাবে গৈছিল পৰিয়ালটো, কিন্তু লকডাউনৰ বাবে চেন্নাইৰ এটা লজতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল তেওঁলোক। প্ৰথমে ভেলোৰ প্ৰশাসনে তেওঁলোকক লজত থকা খৰচ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছিল যদিও 15 এপ্ৰিলত সেই নিৰ্দেশনা নাকচ কৰি পুনৰ 50% ভাড়া দিয়াৰ নিৰ্দেশনা জাৰি কৰে। আনহাতে 1 এপ্ৰিলৰ পৰা অনিয়মীয়া খাদ্য যোগানৰ বাবে অনাহাৰে অনিদ্ৰাৰ দিন পাৰ কৰিবলগীয়া হৈছে তেওঁলোকে। সেই সন্দৰ্ভত তামিলনাডু চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই অসমৰ পৰিয়ালসমূহত। ইতিমধ্যে লজত কৰ্তন কৰা হৈছে জেনেৰেটৰ ব্যৱস্থা। সেয়েহে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক তেওঁলোকৰ উদ্ধাৰৰ বাবে আহ্বান জনাইছে বিশিষ্ট বুৰঞ্জীবিদ মফিজুদ্দিন আহমেদ আৰু তেওঁৰ পৰিয়ালে। আমি 8 মাৰ্চতেই আহি ভেলোৰ পাইছিলোহি পৰিবাৰৰ চিকিৎসাৰ বাবে, আৰু ভেলোৰৰ খ্ৰীষ্টিয়ান মিছনেৰী কলেজ এণ্ড হস্পিটেলত চমুকৈ CMCHত পৰিবাৰৰ চিকিৎসা কৰা হৈছিল। আৰু 27 মাৰ্চৰ দিনা আমাৰ চিকিৎসা শেষ হৈছিল। 28 মাৰ্চত আমাৰ যোৱা ফ্লাইট আছে। কিন্তু যিহেতু 24 মাৰ্চৰ মাজৰাতি লকডাউন ঘোষণা কৰা হ'ল, গতিকে আমি অকাৰণতেই 28 মাৰ্চৰ পৰা আজিলৈকে আমি ভেলোৰৰ মাদাৰ ৰেচিডেঞ্চি নামৰ লজটোৰ 104 নম্বৰ কোঠাত আমি পৰিবাৰ আৰু পুত্ৰসহ ইয়াত আবদ্ধ হৈ পৰিব লগা হ'ল। আমি প্ৰতিদিনেই 600 টকাকৈ ৰুমৰ ভাড়া দি আহিছিলোঁ, আৰু সেইদৰে অন্য বৰ্ডাৰসকলেও দি আহিছিল। কিন্তু আশ্চৰ্যৰ কথা যে সেই ঘোষণাৰ পাছত হয় আমাৰ সেই 14 দিনলৈ ঘৰৰ ভাড়া লোৱা নাছিল, কিন্তু লগে লগে আমি দেখিছিলোঁ যে আমাৰ যি জেনেৰেটৰ আছিল, জেনেৰেটৰ অফ কৰি দিয়া হৈছিল, গিজাৰ অফ কৰি দিয়া হৈছিল, টিভি লাইন কাটি দিয়া হৈছিল, লিফ্টৰ লাইন কাটি দিয়া হৈছিল, ঘৰ চফা নকৰা হ'ল, আমি নিজে কৰিব লগা হ'ল। এইদৰে আমি কিছু অসুবিধাৰ মাজতে থাকিব লগা হৈছিল। তাৰ ভিতৰুৱা কোনো কাৰণ আমি নাজানো। কিন্তু চৰকাৰৰ পৰা আশ্চৰ্যজনকভাৱে আজি এখন নটিচ আকৌ আমাৰ লজত হেং কৰি দিয়া হ'ল, নটিচ এখন ওলমাই দিয়া হ'ল। আৰু সেই নটিচত কোৱা হৈছে যে আগৰ যিখন নটিচ দি 1 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈকে মানুহবিলাকৰ ভাড়া মাফ দিয়া হৈছিল, সেই নটিচ অনুসৰি যে সেই নটিচ নাকচ কৰা হৈছে। এতিয়া আৰু কোনো মাফ নাই। ভাড়াতীয়াসকলে 50% ভাড়া 1 এপ্ৰিলৰ পৰা যিমান দিন ভৱিষ্যতলৈকে থাকে দিব লাগিব, আৰু তাৰে 25% ভাড়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ল'ব, আৰু 25% লজৰ মালিকসকলে ল'ব, আৰু 50% ভাড়াতীয়াই নিজৰ পকেটৰ পৰা দিব লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা শুনিছোঁ ইয়াৰ পৰাই যে মই ৰাজ্যবিলাকলৈ ফোন কৰি দিছোঁ, চিফ মিনিষ্টাৰবিলাকলৈ, গতিকে তেওঁলোকে আমাৰ মানুহবিলাকক সহায় কৰিব। মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়েও কৈছে যে আমাৰ মানুহবিলাকক, আমিও ইয়াত অসমৰ মানুহবোৰ সহায় কৰিছোঁ, আমাৰ মানুহবিলাককো তেওঁলোকে তাত সহায় কৰিব। কিন্তু ইয়াত সহায় কি হ'ল যে আমি এটা নিৰ্দিষ্ট সময়ৰ বাবে সীমিত পইচা লৈ আমি চিকিৎসাৰ বাবে আহি ইয়াত যেতিয়া এমাহ 1.5 মাহ বেছিকৈ খাটিব লগা হ'ল, আমাৰ হাতত টকা পইচা নাই, আমি যাব নোৱাৰা হ'লোঁ, খোৱাৰটোতো কথা আছেই। তাৰোপৰি এতিয়া যিটো ভাড়া কেইদিনমানৰ কাৰণে চৰকাৰে ৰেহাই দিছিল, সেইটোকো আকৌ এতিয়া ঘূৰাই লৈছে। আৰু বঙাইগাঁও খবৰ। বঙাইগাঁও জিলাৰ কাকৈজানৰ তীব্ৰবেগী বাহনৰ খুন্দাত পোৱালিসহ এটা সোণালী বান্দৰৰ মৃত্যু। সোণালী বান্দৰৰ জাক এটা 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত সংঘটিত হৈছে। এই ঘটনাটো তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু সন্ধানত কাকৈজান সংৰক্ষিত বনাঞ্চলৰ পৰা কাকৰীয়া গাঁৱলৈ ওলাই আহিছিল এটা সোণালী বান্দৰৰ জাক, কিন্তু 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত বাহনৰ খুন্দাত ঘটনাস্থলীত মৃত্যু হয় পোৱালিসহ সোণালী বান্দৰ কেইটা। আজি যি কাকৰিনা অঞ্চলত যি হৃদয়বিদাৰ ঘটনা ঘটি গ'ল, তাৰ বাবে আমি এই অঞ্চলৰ কাকৰিনাবাসী ৰাইজে অতি দুখ প্ৰকাশ কৰিছোঁ। আৰু যি দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে 2টি আপুৰুগীয়া সোণালী বান্দৰ মাতৃ আৰু সন্তানৰ, তাৰ কাৰণে
আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ আত্মা শান্তি লাভ কৰক। আৰু ইয়াৰ পূৰ্বেও কিছুদিন আগতে বিদ্যুতৰ তাৰত লাগি এটি মাতৃৰ মৃত্যু হৈছিল আৰু এই এনেকুৱা সোণালী বান্দৰৰ মৃত্যু হৈ আছে, যদি আপুৰুগীয়া সোণালী বান্দৰৰ মৃত্যু হৈ আছে, তাৰ পিছতো চৰকাৰ বা প্ৰশাসন বা চৰকাৰ বা বিভাগীয় বন বিভাগীয় নেতৃত্বই যেন অতি শীঘ্ৰে কিবা ব্যৱস্থা লয় তাৰ কাৰণে দাবী জনাইছোঁ। আৰু অসম চৰকাৰ, ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ন্ত্ৰণৰ যি অথৰিটি আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে নেশ্যনেল হাইৱেত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ কাৰণে কিছু দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৃষকসকলৰ মাজতো এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অতি কষ্টৰে কৃষকসকলে উৎপাদন কৰা বিঘাই বিঘাই বিলাহী এতিয়া পচিবলৈ ধৰিছে, গেলিবলৈ ধৰিছে পথাৰতে। বজাৰৰ অভাৱত কৃষকে পথাৰতে পেলাই দিবলগীয়া হৈছে বৃহৎ সংখ্যক বিলাহী। ৰঙালী বিহুৰ সময়ত ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৃষকসকলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, দেৰগাঁৱৰ কৃষকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বজাৰৰ অভাৱত পথাৰতে বিলাহীসমূহ এনেধৰণে পচি গৈছে বা নষ্ট হৈছে আৰু তাৰ ফলত কৃষকসকলৰ মূৰে কপালে হাত দিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে। বিহুটো নাই, এতিয়া বিহু আমাৰ বিলাহী বিকিব নোৱাৰিলোঁ। 5 বিঘা বিলাহী মই খেতি কৰিছিলোঁ নতুনকৈ, এতিয়া ডিচেম্বৰত লগাইছিলোঁ, এতিয়া জানুৱাৰী, এতিয়া বহাগ পালেহি, বহাগ আমি বিকিব লাগে বিলাহী। এয়া বিলাহী মোৰ অৱস্থা। 5 বিঘাত এতিয়ালৈকে 5 টকা পইচাও আমি বিকিব পৰা নাই। গতিকে ইয়াত বিহু আৰু কি, বিলাহী তুলিতে বিহু এনেকৈয়ে যাব আৰুতো বিকা ব্যৱস্থা নাই, লকডাউন, আৰু টকা পইচাটো আমি পোৱাৰ কোনো আশা দেখাই নাই। আৰু এই লকডাউনৰ মাজতেই আমি যে হয়তো মানে ছুইচাইড কৰিব নোৱাৰিহে জীয়াই আছোঁ আৰু বিলাহীৰ মাজত। ব্ৰেকিং নিউজ, দেশত কোভিড-19ত মৃত্যুৰ সংখ্যা 500 অতিক্ৰম কৰিলে। এই পৰ্যন্ত দেশত কোভিড-19ত 507জন লোকৰ মৃত্যু হৈছে। দেশত মৃত্যু হোৱা লোকৰ 40% মৃত্যু হৈছে মহাৰাষ্ট্ৰত। পশ্চিম ভাৰতৰ ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 211 গৰাকী লোকৰ। আক্ৰান্তৰ ক্ষেত্ৰতো মহাৰাষ্ট্ৰ দেশৰ ভিতৰত আগত আছে। মহাৰাষ্ট্ৰৰ পিছত দ্বিতীয় আৰু তৃতীয় স্থানত ৰাজধানী চহৰ দিল্লী আৰু মধ্যপ্ৰদেশ আছে। দিল্লীত 1893 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছে 42 গৰাকী লোকে। মধ্যপ্ৰদেশত এই পৰ্যন্ত 1407 গৰাকী মহামাৰী কৰোনাত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই মুহূৰ্তলৈকে 70 গৰাকী লোকৰ মৃত্যু হৈছে। আমি পুনৰ এবাৰ জনাইছোঁ যে দেশত কোভিড-19ত মৃত্যুৰ সংখ্যা 500 অতিক্ৰম কৰিছে। এই পৰ্যন্ত দেশত কোভিড-19ত 507জন লোকৰ মৃত্যু হৈছে। দেশত মৃত্যু হোৱা লোকৰ 40% মৃত্যু হৈছে মহাৰাষ্ট্ৰত আৰু পশ্চিম ভাৰতৰ ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 211 গৰাকী লোকৰ। প্ৰতি মুহূৰ্তত এনেধৰণে বৃদ্ধি পাবলৈ ধৰিছে। আমি পুনৰ এবাৰ জনাইছোঁ ক'ত কেনেকৈ বৃদ্ধি হৈছে আৰু ক'ত মৃত্যু হৈছে। মহাৰাষ্ট্ৰত 3651 আৰু 211 এতিয়ালৈকে মৃত্যুৰ খবৰ আহি পৰিছে 211 জনৰ। দিল্লীত 1893 মৃত্যু 42। ঠিক তেনেধৰণে মধ্যপ্ৰদেশ 1407 জন আক্ৰান্ত হৈছে, 70 জনৰ মৃত্যু হৈছে। তামিলনাডুত 1372 জন আক্ৰান্ত হৈছে, 15 জনৰ মৃত্যু হৈছে। আৰু ঠিক তেনেধৰণে ৰাজস্থানত 1351 জন আক্ৰান্ত হৈছে, 11 জনৰ মৃত্যু হৈছে। আৰু কালৰূপী কৰোনা ভাইৰাছক নিষেধ কৰিবলৈ এতিয়া অসক্ষম হোৱা নাই বিশ্ববাসী। বিগত কিছু মাহ ধৰি অব্যাহত আছে সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা কৰোনা ভাইৰাছৰ সংহাৰ। প্ৰতি মুহূৰ্তত বৃদ্ধি পায়েই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। মাৰাত্মক কৰোনা ভাইৰাছত এই পৰ্যন্ত বিশ্বজুৰি আক্ৰান্ত হৈছে 23,30,937 গৰাকী লোক। কালৰূপী কোভিড-19 সমগ্ৰ বিশ্বত প্ৰাণ লৈছে 1,60,755 জনৰ। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশ্বজুৰি এই পৰ্যন্ত আৰোগ্য হৈছে 5,96,537 গৰাকী লোকৰ। ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই। আমেৰিকাত সৰ্বাধিক 7,38,830 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে মহামাৰীত। কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যু মুখত পৰিছে 39,014 জন। স্পেইনত 1,94,416 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20,639 জনৰ। ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,75,925 গৰাকী আৰু মৃত্যু হৈছে 23,227 জনৰ। ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 14,792 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 2,015 গৰাকী। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 488 জন।
আৰু আমি জনাই গৈছোঁ যে যিহেতু যি